স্মৃতি দিৱসত সশ্ৰদ্ধ সেৱা প্ৰণিপাত 23 সংখ্যক স্মৃতি দিৱসত হস্তিৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডেক সোঁৱৰণ মহানগৰীত সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ অনুষ্ঠান লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণলৈ 2025 বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা মই বুঢ়া হ'লোঁ জীয়াই থাকিব আজি প্ৰতিমা পাণ্ডেও জীয়াই থাকক তেওঁ আত্মা জীয়াই থাকক দেই পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ অবৰ্তমানৰ এয়া 23টা বছৰ অসমীয়া লোক সংস্কৃতিৰ যুগমীয়া ধাৰা অনাগত সময়লৈ প্ৰবাহমান কৰি ৰখাৰ উদ্দেশ্যে সহশিল্পীসকলক উৎসাহ উদগনি যচাৰ লক্ষ্যৰে গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞীগৰাকীৰ স্মৃতিত সদৌ অসম ছাত্ৰ সন্থাই আগবঢ়াই আহিছে এই সন্মান বিগত বছৰসমূহৰ দৰে এই বছৰো আছুৱে মহানগৰীৰ চান্দমাৰীস্থিত প্ৰতিমা বৰুৱা পাণ্ডেৰ প্ৰতিমূৰ্তিস্থলীত আয়োজিত অনুষ্ঠানত লোককৃষ্টিৰ সাধক ৰত্নেশ্বৰ মৰাণলৈ আগবঢ়ালে প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বৰ্ষীয়ান লোককৃষ্টিৰ সাধকগৰাকীক এই বঁটা আগবঢ়াই প্ৰতিমা বৰুৱা পাণ্ডেৰ শিল্প প্ৰতিভা সোঁৱৰিলে আছুৰ নেতৃত্বই মৰাণ জনগোষ্ঠীৰ লোক সংস্কৃতিক সাধক তথা অসমৰ লোক সংস্কৃতিক সাধক ৰত্নেশ্বৰ মৰাণ ডাঙৰীয়াক প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মাৰক বঁটা প্ৰদান কৰিবলৈ পাই আমি অত্যন্ত আনন্দিত আমি গৌৰৱান্বিত আৰু তেখেতে অসমৰ লোক সংস্কৃতিৰ ভঁৰাল চহকী কৰিবলৈ নীৰৱে যি সাধনা কৰি আছে সেই সাধনাৰ বাবেই এই বঁটা আগবঢ়োৱা হৈছে আৰু আমি আশা কৰিম তেখেতক ঈশ্বৰ আৰু শক্তি দিয়ক তেখেতে লোক সংস্কৃতিৰ পথাৰখন আৰু জীপাল কৰক শক্তিশালী কৰক আমাৰ জাতীয় জীৱনক সমৃদ্ধ কৰক সেই আশাৰে তেখেতলৈ আমাৰ শ্ৰদ্ধা জনালোঁ ৰত্নেশ্বৰ মৰাণ ডাঙৰীয়াই 50 বছৰতকৈ অধিক কাল খুব নীৰৱে মৰাণ লোককৃষ্টিৰ চৰ্চা অব্যাহত ৰাখিছে মৰাণ লোককৃষ্টিৰ সাধনা অব্যাহত ৰাখিছে আৰু তেখেতৰ প্ৰত্যক্ষ তত্ত্বাৱধানত একাধিক হেৰাই যাব ধৰা মৰাণ জনগোষ্ঠীৰ লোককৃষ্টিৰ সম্পদ তেখেতে সংৰক্ষণ কৰিছে গতিকে তেখেতে এই বঁটা গ্ৰহণ কৰিবলৈ সন্মতি প্ৰদান কৰাটোৱে আমাৰ কাৰণে আজি সাৰ্থকতা আশা কৰিছোঁ এই বঁটা প্ৰদানে তেখেতক নিজৰ নিৰলসভাৱে লোককৃষ্টিৰ সাধনাত আৰু উৎসাহিত কৰিব আৰু নতুন প্ৰজন্মৰ যুৱক যুৱতীসকল গোৱালপৰীয়া লোকগীতৰ চৰ্চাৰ কাৰণে প্ৰতিমা বৰুৱা পাণ্ডেৰ জীৱন আদৰ্শৰে সৈতে উদ্বুদ্ধ হৈ কাম কাজ কৰিবৰ কাৰণে আগ্ৰহী হ'ব আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সভাপতি উৎপল শৰ্মা সাধাৰণ সম্পাদক সমীৰণ ফুকন প্ৰমুখ্যে সংগঠনটোৰ নেতৃত্বৰ লগতে ভালেমান লোক উপস্থিত থাকি বিশেষ দিনটোত সোঁৱৰিলে হস্তিৰ কন্যাক উৰেটো জীৱন লোক সংস্কৃতিৰ সাধনাতে ব্ৰতী হৈ থকা শিল্পী ৰত্নেশ্বৰ মৰাণেও বঁটা গ্ৰহণ কৰি আৱেগিক হৈ সোঁৱৰিলে পদ্মশ্ৰীৰ প্ৰতিমা বৰুৱা পাণ্ডেক এই স্বীকৃতিৰ বাবে কৃতজ্ঞতা যাচিলে সদৌ অসম ছাত্ৰ সন্থাক মোৰ দিনে তাই আনন্দ লাগিলে আজিও মোৰ আনন্দ লাগিছে তেওঁবিলাকক মই ধন্যবাদ দিছোঁ দেই সংখ্যক স্মৃতি দিৱসত ৰাজ্যৰ আন ভিন্ন স্থানতো শ্ৰদ্ধাৰে স্মৰণ কৰা হ'ল প্ৰতিমা বৰুৱা পাণ্ডেক এয়া গোৱালপাৰাৰ বাপুজী নগৰৰ বিশেষ দিনটোৰ পৰিৱেশ বাপুজী নগৰৰ মহিলা সমিতিৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰতিমা বৰুৱা পাণ্ডে স্মৃতি দিৱস বন্তি প্ৰজ্বলন গীত মাতৰ অনুষ্ঠানেৰে এয়া হস্তিৰ কন্যালৈ শ্ৰদ্ধাৰ অঞ্জলি আমাৰ শিশুসকলৰ মাজত আমি এটি আৰ্ট কম্পিটিশ্যন লগত আপোনাৰ গোৱালপাৰীয়া লোকনৃত্য আৰু গোৱালপাৰীয়া লোকগীত আমি প্ৰতিযোগিতা হিচাপে পালন কৰিম আৰু এইখিনি আমাৰ আজিৰ দিনজোৰা কাৰ্যসূচী ব্যুৰো ৰিপৰ্ট ND24আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ